কৃষ্ণ, মই আহিছিলোঁ গুৱাহাটীৰ উলুবাৰীত থকা ইস্কন টেম্পললৈ। মনবোৰ যিহেতু একদমেই ভাল নহয়, গতিকে এবাৰ মন্দিৰলৈ আহোঁ বুলি ভাবিলোঁ। জুবিন দা নোহোৱাৰ পৰা যে একো কামতে মন নবহে, একো কামতে আচলতে মন বহাব পৰা নাই। সেইকাৰণে মন্দিৰলৈ এবাৰ আহিলোঁ। আৰু মন্দিৰ আহি যিহেতু সকলোৰে মন ভালেই লাগে, আপুনি যিমানেই দুখত নাথাকক কিয়। এয়া ইস্কন টেম্পলৰ গোটেই দৃশ্য আৰু ইয়াত সন্ধিয়া আমি আহিছোঁ। ইয়াত নাম কীৰ্তন আৰম্ভ হৈছে আৰু আমি আহোঁতে লাহে লাহে এজন দুজনকৈ মানুহ আহিছে। বহুত ভক্তিভাৱ আচলতে ইয়াত থকা প্ৰত্যেক, আৰু ইয়াত আহিলে আপোনাৰ মনটো বেয়া লাগি থাকিলেও আপোনাৰ ভাল লাগিব। মন্দিৰলৈ আহিলে আচলতে যিকোনো মন্দিৰলৈ আহিলে ভালেই লাগে আপোনাৰ মনটো, যিমানেই আপুনি দুখত নাথাকক, সকলোৰে মনবোৰ ভালেই লাগে, পবিত্ৰ লাগে। ময়ো ৰাধা কৃষ্ণৰ চৰণত চাকি জ্বলাই আহিছোঁ, যিহেতু এতিয়া নাম কীৰ্তন আৰম্ভ হ'ব আৰু এজন দুজনকৈ মানুহ ইয়াত ভৰিয়েই গৈছে। আৰু এতিয়া নাম কীৰ্তন আৰম্ভ হৈছে। গোটেই মন্দিৰটোত হৰে ৰাম হৰে কৃষ্ণই গোটেই কীৰ্তনটো চলি আছে। আৰু খুব বেছিয়ে ভাল লাগিলে পৰিৱেশটো, এনি টাইম কৃষ্ণ 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 নামেই আৰু মুখত, সকলোৰে মুখত। আৰু এয়া সন্ধিয়াৰ আৰতি সকলোকে দিয়া হয়। আমিও আৰতি ল'লোঁ ভগৱানৰ, ৰাধা কৃষ্ণৰ নামত, সকলোৰে মংগলাৰ্থে। এয়া শ্ৰীকৃষ্ণ আৰু ৰাধে সকলোৱে আৰতি বন্দনা কৰি আছে তেখেতসকলক। খুব আচলতে ধুনীয়া এটা পৰিৱেশ। আৰু মই দুকপিমান ফটো উঠি ল'লোঁ। আৰু সোনকালে যাতে জুবিন দাই ন্যায় পাওক আৰু ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা। আৰু এয়া ইস্কন টেম্পলৰ বাহিৰৰ দৃশ্য। গোটেই পাহাৰত আছে যিহেতু মন্দিৰটো, গতিকে ধুনীয়া এটা পৰিৱেশ হয় সন্ধিয়া সময়খিনিত। আপোনালোকো আহিব কেতিয়াবা পাৰিলে।